কেৱল মাত্ৰ দুমাহ পঢ়ি APSC প্ৰিলিমছ কেনেদৰে ক্লিয়াৰ কৰিব পাৰি আৰু এইবাৰৰ APSC প্ৰিলিমছ পৰীক্ষাটো APSC হিষ্ট্ৰীৰ টাফেষ্ট এক্সাম হ'বলৈ গৈ আছে আৰু আপুনি দুমাহ যদি ভালদৰে প্ৰস্তুতি চলায় আপুনি ভালদৰে স্মাৰ্টভাৱে প্ৰস্তুতি চলায় নিয়মিতভাৱে ৰিভিজন কৰে তেন্তে আপোনাৰো ক্লিয়াৰ কৰাৰ সুযোগ আছে এইখিনিতে বহুতে যিখিনি ভুল কৰে সেইখিনি ভুল আপুনি নকৰিব এতিয়া আপুনি বিগিনাৰ দৰে পঢ়া নকৰিব আৰু আপোনাৰ প্ৰধান লক্ষ্য হ'ব লাগিব যে কেৱল ইম্পৰ্টেণ্ট টপিক কভাৰ কৰা আৰু একেটা বিষয় বাৰে বাৰে ৰিভাইজ কৰা আৰু লগতে MCQ যোনখিনি প্ৰেক্টিছ সেইখিনি বঢ়োৱা চাৰিটা প্ৰধান নিয়ম মনত ৰাখিব লাগিব প্ৰথমটো হৈছে ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ একেলগে পঢ়িব লাগিব দ্বিতীয়টো হৈছে দিনটোত 2 পৰা 3 ঘণ্টাকৈ MCQ কৰিব লাগিব তৃতীয়টো হৈছে প্ৰতি 3 দিনত এবাৰকৈ হ'লেও ৰিভিজন কৰিব লাগিব আৰু চতুৰ্থ পইণ্টটো হৈছে নতুন ডাঙৰ কিতাপ নতুনকৈ কোনোবাই যদি সাজেষ্ট কৰে তেন্তে হেয়া পঢ়া আৰম্ভ নকৰিব বা নিজৰ ববিয়াকৈ নপঢ়িব এইটো হৈছে ফাউণ্ডেশ্যন ফেজ এই 30 দিনত আপুনি এই বিষয়বোৰত ফ'কাছ কৰিব পলিটি মডাৰ্ণ হিষ্ট্ৰী প্লাছ আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফী ইকনমি এনভাইৰনমেণ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ এতিয়া আমি আহোঁ আমাৰ ডেইলি ৰুটিন কেনেধৰণৰ হ'ব লাগিব আপুনি দিনটোত এইদৰে ডিভাইড কৰিব পাৰিব আপুনি ৰাতিপুৱা 3 ঘণ্টা পলিটি বা হিষ্ট্ৰী যোনটো মেইন ছাবজেক্ট হয় আৰু ৰাতিপুৱা মাইণ্ড ফ্ৰেছ থাকে গতিকে ৰাতিপুৱা 3 ঘণ্টা পলিটি বা হিষ্ট্ৰীত আপুনি দিব দুপৰীয়া 3 ঘণ্টা জিঅ'গ্ৰাফী বা ইকনমি পঢ়িব আবেলি 2 ঘণ্টা আসাম জিকে যিহেতু আসাম জিকেৰ ৱেটেজ বহুত বেছি তাৰপিছত সন্ধিয়া আপোনালোকে MCQ প্ৰেক্টিছ কৰিব পাৰে আৰু ৰাতি কাৰেণ্ট এফেয়াৰ্ছ প্লাছ যিখিনি পঢ়িলে দিনত গোটেইখিনি ৰিভিজন কৰিব পাৰিব নহ'লে আপোনালোকে ৰাতিপুৱা আধা ঘণ্টাৰ কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যন এটাও থ'ব পাৰে এতিয়া আমি আহোঁ দ্বিতীয়টো ফেজ অৰ্থাৎ দ্বিতীয় মাহ 31 দিনৰ পৰা আপুনি বাকী থকা দিনকেইটাত আপুনি কি কৰিব এইটো হৈছে ৰিভিজন আৰু প্ৰেক্টিছ ফেজ যোৱা মাহত আপোনালোকে যিমানখিনি টপিক কভাৰ কৰিলে যিমানখিনি ফাউণ্ডেশ্যন কৰ্ছৰ যিমানখিনি আপোনালোকে টপিক পঢ়িলে তাৰ পৰা এতিয়া সেই গোটেইখিনি বস্তু ৰিভিজন কৰিব লাগিব আৰু প্ৰেক্টিছ ফেজ কৰিব লাগিব আপোনালোকে নতুনকৈ কোনো এটা বিষয় আকৌ পঢ়িলে নহ'ব এতিয়া পঢ়া কম কৰিব লাগিব আৰু প্ৰেক্টিছ বেছি কৰিব লাগিব আৰু দিনটোত প্ৰায় 2 ঘণ্টাকৈ ছাবজেক্ট ৰিভাইজ কৰিব লাগিব আৰু ডেইলি মক টেষ্ট দিব লাগিব আৰু মনত ৰাখিব মক টেষ্ট দিয়া মানে কেৱল এটেম্প্ট নহয় এনালাইচিছ কৰাটো আচল কাম গতিকে আপোনালোকে মক টেষ্ট যেতিয়া দিব তাৰপিছত যেতিয়া আনচাৰ চেক কৰিব তেতিয়া আপোনালোকে মক টেষ্টখিনি কোনখিনি শুদ্ধ হৈছে কোনখিনি ভুল হৈছে আৰু ভুলখিনি শুদ্ধ আনচাৰ কি আৰু কিয় এনেকুৱা হৈছে গোটেইখিনি এনালাইচিছ কৰিব ফেজ 3 অৰ্থাৎ শেষৰ 10 দিন আমি পৰীক্ষালৈ বাকী থকা শেষৰ 10 দিনত কি কৰিম এইটো হৈছে ফাইনেল ফেজ এই সময়ত কেৱল ৰিভিজন মক টেষ্ট আৰু আপোনাৰ যিখিনি উইকনেছ আছে সেইখিনি ইম্প্ৰুভ কৰিব লাগিব নতুন টপিক একেবাৰে নপঢ়িব এতিয়া আমি চাওঁ MCQ ষ্ট্ৰেটেজি দিনটোত কমেও 50টাৰ পৰা 100টা MCQ কৰিব আৰু লগতে প্ৰতিটো প্ৰশ্নৰ পিছত জানিবলৈ চেষ্টা কৰিব যে প্ৰশ্নটোৰ উত্তৰ কৰোঁতে ভুল কি হ'ল আৰু গোটেইখিনি ভুল আপোনালোকে এনালাইচিছ কৰিব আৰু লগতে দুটা অপশ্যনত যদি কনফিউজ হয় তেন্তে আপোনালোকে কেলকুলেটেড যোনটো ৰিস্ক লয় সেইটো ৰিস্ক আপোনালোকে প্ৰেক্টিছ কৰিব MCQ ছেশ্যনটোতে এতিয়া আমি কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত কি চাব লাগিব আমি শেষৰ 10ৰ পৰা 12 মাহ আমি টপিক কভাৰ কৰিব লাগিব বিশেষকৈ অসম ৰিলেটেড যিমানখিনি টপিক আছে তাৰ পৰা বেছি কুৱেশ্যন আহিব কাৰণ যোৱাবাৰ পেপাৰখন যদি আমি চাওঁ তেন্তে যোৱাবাৰ অসম স্পেচিফিক কুৱেশ্যন আহিছিল 6টা নেশ্যনেল এফেয়াৰ্ছ আৰু গভৰ্ণমেণ্ট স্কিমৰ পৰা আহিছিল 3টা ইকনমিৰ পৰা আহিছিল 3টা কুৱেশ্যন এৱাৰ্ড আৰু অনাৰ্ছৰ পৰা আহিছিল 2টা কুৱেশ্যন স্পৰ্টছৰ 2টা কুৱেশ্যন ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আৰু ডিফেন্সৰ পৰা আহিছিল 2টা কুৱেশ্যন পলিটি এণ্ড ল'ৰ এটা কুৱেশ্যন সায়েন্স এণ্ড টেকনলজি এটা কুৱেশ্যন বাকী যিবোৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আহিছিল সেইবোৰ ষ্টেটিক জিকে লগত লিংক আপ আছিল কিন্তু এই যোনকেইটা কুৱেশ্যন আহিছিল 20টা ট'টেল কুৱেশ্যন আহিছিল এই 20টা কুৱেশ্যন আপোনালোকে কেৱল মাত্ৰ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেহে কৰিব পাৰিব ষ্টেটিক জিকে লগত কোনো ধৰণৰ লিংক নাছিল গতিকে আপোনালোকে এইকেইটা ছাবজেক্টত বেছিকৈ ৱেটেজ দিব লাগিব এতিয়া আমি চাওঁ মিষ্টেকছো এভইড আচলতে এইবোৰ কাম নকৰিব বেছি কিতাপ পঢ়া MCQ স্কিপ কৰা ৰিভিজন নকৰা আৰু ৰেণ্ডম ষ্টাডি কৰা অৰ্থাৎ আপোনালোকে ৰেণ্ডম ষ্টাডি নকৰিব যোনখিনি এমাহত পঢ়িলে যোৱা এমাহত সেই গোটেইখিনি আপোনালোকে এতিয়া ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব আপুনি যদি যিকোনো এগৰাকী টপাৰ্ছৰ উদাহৰণ লয় তেন্তে তেওঁলোকে শ্বৰ্ট নোটছ বনায় 4-5 বাৰকৈ ৰিভিজন কৰে পঢ়া বিষয়বস্তুখিনি আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ ছল্ভ কৰে আৰু যদি এইবাৰ আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ কৰিম বুলি ভাবিছে তেন্তে আপুনি প্ৰস্তুতি চিৰিয়াছলি ল'ব লাগিব আৰু দিনটোত 10 পৰা 12 ঘণ্টাকৈ পঢ়িব লাগিব কনচিষ্টেঞ্চি ৰাখিব লাগিব আৰু ৰিভিজনত ফ'কাছ কৰিব লাগিব আৰু শেষত এটাই কনচিষ্টেঞ্চি প্লাছ ৰিভিজন ইকুৱেল ছিলেকশ্যন ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব